আচলতে এই যিখন বাজেট 2025-2026 চনৰ যিখন বাৰ্ষিক বাজেট, এই বাজেটখনত 600 কিমান কোটি টকা তেওঁলোকে ধাৰ দেখুৱাইছে, ঘাটি দেখুৱাইছে। আচলতে আমি ভাবোঁ যে এইখন অকল 600 কিমান কোটি টকাৰ ঘাটি বাজেট নহয়, কাৰণ এই বছৰ তেওঁলোকে প্ৰায় 37,000 কোটি টকা ধাৰ ল'ব, ঋণ ল'ব অসম চৰকাৰে। গতিকে 600 কিমান কোটি টকাৰ লগত সেইটোও নিশ্চয় ঘাটি হ'ব। আৰু আগৰ যিখিনি ধাৰ আছে প্ৰায় 1.5 লাখ কোটিতকৈ অধিক বেছি ধাৰ আছে। গতিকে অসম চৰকাৰৰ যিখন বাজেট, সেই বাজেটখন 200 লাখ কোটিতকৈ বেছি টকাৰ ঘাটি বাজেট। আৰু যিখন বাজেট বনাইছে সেইখন হিতাধিকাৰীৰ বাজেট। আমি হিতাধিকাৰী এইটো কথা ক'ব বিচাৰিছোঁ যে বৃদ্ধ লোকসকলক আৰু দিব্যাংগ লোকসকলৰ বাহিৰে কাকো হিতাধিকাৰী বনাব নালাগে। হিতাধিকাৰী বনোৱাতকৈ সেইখিনি মানুহক এই যে 32 লাখ 33 লাখ নিবনুৱা আছে, প্ৰত্যেকক কাম দিয়ক, 10 দিনৰ কাম দে, 20 দিনৰ কাম দে, 15 দিনৰ কাম দে, 12 দিনৰ কাম দে, সিমানেই কাম দিয়ক, তাৰ বিনিময়ত দৰমহা দিয়ক, হাজিৰা দিয়ক, কিন্তু হিতাধিকাৰী নবনাব। কাৰণ হিতাধিকাৰী এটা সময়ত অসমৰ গ্ৰাম্য অৰ্থনীতি, চহৰীয়া অৰ্থনীতি শেষ কৰি পেলাইছে, ভাঙি পেলাইছে, তছনছ কৰি পেলাইছে, মানুহক অকৰ্মণ্য কৰি পেলাইছে। খুব বেছি 6-7 বছৰ পিছত অসমখন এখন অকৰ্মণ্য ৰাজ্য হ'ব। আগতেই কৈছোঁ যে এইবিলাকতো হিতাধিকাৰীৰ কথা। চাউল 25 টকাত চাউল বিনামূলীয়া দিব, দাইল 25 টকাত দিব, চেনি 20 টকাত দিব, নিমখ 10 টকাত দিব। এইবিলাক কিয় দিব লাগে? তেওঁলোকক কাম দিয়ক না, কাম দিয়ক। বছৰত মাহটোত 6,000 টকা 7,000 টকা ইনকাম কৰিব পৰাকৈ কাম দিয়ক, তেতিয়া এইবিলাক দিব নালাগে নহয়। ৰাজহুৱা কাম দিয়ক, তেওঁলোকে কাম কৰিব, তাৰ বিনিময়ত তেওঁলোকে দৰমহা পাব, তেওঁলোকে কিনি খাব পাৰিব। কিন্তু ঘৰত বহি পেলাই তেওঁলোকক মানুহক, ৰাইজক, ভোটাৰ ৰাইজক এইবিলাক কৰিব নালাগে। মন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ যে হিতাধিকাৰী তৈয়াৰ কৰাৰ বিৰুদ্ধে এখন সঠিক আৰু বাস্তৱ বাজেট তৈয়াৰ কৰক, যিখন বাজেটে অসমৰ মানুহক কাম দিব আৰু কামৰ বিনিময়ত দৰমহা দিব, মজুৰি দিব। আৰু এওঁলোকে যিবিলাক নতুন প্ৰকল্প লৈছে, আমি নতুন প্ৰকল্পবিলাক আমি স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। কিন্তু ইটো অফিচ ভাঙি পেলাই সিটো অফিচ অমুক ঠাইত বনাব, সিটো অফিচ ভাঙি পেলাই অমুক ঠাইত নিব, এইবিলাকত অযথা টকা পইচা খৰচ কৰাতকৈ জনগণৰ যিবিলাক মৌলিক সমস্যা, যিটো মৌলিক অভাৱ, সেই মৌলিক অভাৱবিলাকত গুৰুত্ব দিয়ক, সেইবিলাকত গুৰুত্ব দিয়ক, কামত আহি। আগতেই কৈছোঁ যে জনমুখী বাজেট এখন তৈয়াৰ কৰক। জনমুখী বাজেট মানে হ'ল হিতাধিকাৰীৰ বাজেট নহয়। এই যে এডভান্টেজ অসম 2 আনিছে, তাৰ জৰিয়তে অসমৰ কিমান % মানুহে তাত কাম পাব, কৰ্মসংস্থান পাব, সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ক। সেইকাৰণে বাৰম্বাৰ কৈছোঁ যে হিতাধিকাৰীৰ বাজেট বনোৱাৰ পৰিৱৰ্তে বাস্তৱ বাজেট বনাওক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।